দেওবাৰে ২ নং ঘোঁৰাঠাল গাঁও উন্নয়ন সমিতিয়ে ঘোঁৰাঠাল ৰাজহুৱা মন্দিৰ প্ৰাংগণত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত আবকাৰী বিভাগৰ অধীক্ষক হিচাপে প্ৰথম স্থান লাভ কৰা ধ্ৰুৱজ্যোতি দাসক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। অসম চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ যুটীয়া সঞ্চালক তথা ঘোঁৰাঠাল গাঁও উন্নয়ন সমিতিৰ সভাপতি বশিষ্ঠ দাসে সভাপতিত্ব কৰা ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানখনিৰ হাত ধৰে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ জ্যোতি প্ৰসাদ দাসে। ধ্ৰুৱজ্যোতি দাসেই নহয়, এই অঞ্চলৰ পৰা যাতে আৰু ধ্ৰুৱজ্যোতি দাসৰ দৰে আন শিক্ষাৰ্থীয়ে লোকসেৱা আয়োগ বা আন প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ এই অঞ্চললৈ সুনাম কঢ়িয়াই আনে তাৰ আশা কৰিছে অঞ্চলবাসীয়ে। উক্ত অনুষ্ঠানত ধ্ৰুৱজ্যোতি দাসে আন এটি পদক্ষেপ লয় যে ঘোঁৰাঠাল গাঁও আৰু ঘোঁৰাঠালৰ গাঁৱৰ আশে-পাশে থকা অনাথসকলৰ বাবে পঢ়িবৰ বাবে এটা পুথিভঁৰাল নিৰ্মাণৰ প্ৰস্তাৱ দিয়ে, য'ত বিভিন্ন ধৰণৰ কিতাপ, শিক্ষণৰ সা-সঁজুলিৰ লগতে নিজেই হোৱাটছএপৰ জৰিয়তে প্ৰশ্ন উত্তৰৰ সমাধানৰ ব্যৱস্থা কৰে। হয়, আজি মোক আমাৰ ঘোঁৰাঠাল গাঁৱৰ গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা মানে ঘৰৰ পৰা আদৰি আনি যিটো মানে সম্ভাষণ জনাইছে, মোক শুভেচ্ছা জনাইছে, তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। আৰু তেওঁলোকে মোক গোটেই গাঁওখনতে মানে প্ৰচেছন কৰা টাইপত তেওঁলোকে মোক আদৰিছে, বহুতে মোক শুভেচ্ছা জনাইছে, যাৰ কাৰণে মই গোটেই জীৱন তেওঁলোকৰ ওচৰত চিৰঋণী হৈ ৰ'ম। আৰু এই চেগতে মই আজি মোৰ নিজৰ বক্তৃতাত আমাৰ যিখিনি ঘোঁৰাঠাল গাঁৱৰ লগতে ঘোঁৰাঠাল গাঁৱৰ কাষৰ যিখিনি গাঁৱৰ অনুজসকল আছে তেওঁলোকৰ কাৰণে এটা পদক্ষেপ মই লোৱাৰ প্ৰস্তাৱ দিছোঁ। আৰু সেই পদক্ষেপত আমাৰ ইয়াতে লাইব্ৰেৰী এটা কৰিম বুলি ভাবিছোঁ, য'ত বিভিন্ন ধৰণৰ কিতাপ, ষ্টাডি মেটেৰিয়েল সকলোবিলাক ইয়াত থাকিব। তেওঁলোকে আহি পেলাই ইয়াত পঢ়িব পাৰিব আৰু যিবিলাক কুৱেশ্যন তেওঁলোকে বুজি নাপায় লগে লগে আমাক সেই অনলাইন যিটো হোৱাটছআপ গ্ৰুপ আৰু টেলিগ্ৰাম চেনেল এটা খুলিম, তাত তেওঁলোকে লগে লগে কুৱেশ্যনবিলাক আপলোড দিব আৰু লগে লগে আমি সেইবিলাক ৰিপ্লাই কৰিম। আৰু এই যিটো পদক্ষেপ লৈছোঁ, এই পদক্ষেপত মোক গাঁও উন্নয়ন সমিতিৰ সদস্যবৃন্দসকলে লগতে গাঁৱৰ নৱজ্যোতি সংঘৰ সদস্যবৃন্দসকলে মোক সহায় কৰিব লাগিব। তেতিয়াহ'লে আমি হয়তো আজি মই অকলেই নহয় আৰু এটা ধ্ৰুৱজ্যোতিয়ে নহয় আৰু 10টা ধ্ৰুৱজ্যোতি আমাৰ গাঁৱৰ পৰা ওলাই আহিব বুলি মই ভাবিছোঁ। হয়, ধন্যবাদ। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।